প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি খুব ইণ্টাৰেষ্টিং ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহক তেনেহ'লে ভিডিঅ'টোৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। আমি দুয়োজনী বাই ভনী আছিলোঁ। মোৰ মা আৰু দেউতা সৰুতে ঢুকাইছিল। সেইকাৰণে মামাই মোক তেওঁলোকৰ ঘৰলৈ লৈ আহিলে। আমাৰ দুই বাই ভনীৰ মাজত বয়সৰ পাৰ্থক্য আছিল। মোৰ মাত্ৰ এজনীয়েই বা আছিল। বাৰ বিয়াৰ সময়ত কান্দি কান্দি মোৰ অৱস্থা বহুত বেয়া হৈ পৰিছিল। বিদায়ৰ সময়ত ভিনদেউৱে মোক তেওঁৰ ওচৰত বহিবলৈ দি মৰমেৰে মোৰ হাতত ধৰি ক'লে, মমী, ইয়াতনো কান্দিবলৈ কি আছে? বাৰ ঘৰ মানে তোমাৰেই ঘৰ। গতিকে তোমাৰ যেতিয়াই মন যায় তেতিয়াই আমাৰ ঘৰলৈ আহিবলৈ পাৰিবা। তেওঁৰ কথা শুনি মই বহুত সুখী হৈ পৰিছিলোঁ। বাৰ বিয়া অন্য এখন চহৰত হৈছিল। তেওঁ আকৌ ক'বলৈ ধৰিলে যে যেতিয়াই তুমি তোমাৰ বাৰ ঘৰলৈ আহিবা তেতিয়াই মই তোমাক আমাৰ চহৰখন ফুৰাবলৈ লৈ যাম। সেইকাৰণে এতিয়া মই কেতিয়া বাৰ ঘৰলৈ গৈ বহুত মজা কৰিম তাক লৈ হৃদয়ত বহুত আশা জাগি উঠিছিল। বাৰ বিয়াৰ এবছৰ পাৰ হৈ গ'ল, কিন্তু মই তাইৰ চহৰলৈ যাবলৈ পৰা নাছিলোঁ। এবছৰৰ পাছত বা ঘৰলৈ আহিছিল আৰু ৰমেশ ভিনদেউ তাইৰ লগত আহিছিল। ঘৰত থকা সময়খিনিত তেওঁ মোৰ লগত বহুত মৰমেৰে কথা পাতিছিল। তেওঁ মোৰ বাবে বহু উপহাৰো লৈ আনিছিল। যিহেতু মোৰ কোনো দাদা ভাইটি নাছিল, গতিকে মই তেওঁক দাদা বুলি মানি লৈছিলোঁ। এসপ্তাহ থকাৰ পিছত তাই নিজৰ শহুৱেকৰ ঘৰলৈ উভতি গ'ল। 2 মাহৰ পাছত আকৌ বাৰ ফোন আহিল। তাই ক'লে যে তাই হেনো গৰ্ভৱতী হৈছে, আৰু এই খবৰটো শুনি মামী আৰু মামা বৰ সুখী হৈ পৰিছিল। বহু দিনৰ মূৰত ঘৰলৈ এনে এটা সুখবৰ আহিছিল। এতিয়া বাই বহুতো চিন্তিত হৈ মামীক কৈ আছিল যে তাই বহুত অকলশৰীয়া। এইটো অৱস্থাত তাই অন্য এখন চহৰত থাকিবলৈ নোৱাৰে, কাৰণ তাইৰ এইটো সময়ত বমি আৰু মূৰ ঘূৰোৱা হৈ থাকে, আৰু ডাক্তৰে তাইক এতিয়া জিৰণি ল'বলৈ কৈছে। মোৰ বাগৰাকী মামীৰ অতি মৰমৰ আছিল। মামীয়ে তাইক ঘৰত আহি থাকিবলৈ ক'লে। তাই ক'বলৈ ধৰিলে যে ৰমেশ ভিনদেউৱে তাইক এৰি থাকিবলৈ মান্তি নহয়। ইফালে ডাক্তৰে দীঘলীয়া যাত্ৰা কৰিবলৈ বাধা দিছে। যদিহে বাই ঘৰত থাকিবলৈ আহে তেন্তে ৰমেশ ভিনদেউ আৰু তাৰ শহুৱেকৰ বহুত অসুবিধাৰ সৃষ্টি হ'ব। 1-2 মাহৰ কথা নাছিল, এতিয়াও 9 মাহ বাকীয়ে আছিল। বাৰ কথা শুনাৰ পিছত মামীয়ে ক'লে, চিন্তা নকৰিবা, মই মমীক তোমাৰ ওচৰলৈ পঠিয়াই দিম। তাই তোমাৰ ওচৰত থাকিলে তোমাৰ মনটো ভাল লাগি থাকিব, আৰু তাই ঘৰৰ সকলো কাম কাজো কৰিবলৈ পাৰিব। মামীৰ কথা শুনি বাই সুখী হৈ ক'লে যে মমীক অকলে পঠিয়াব নালাগে, মই ৰমেশক লৈ আহিবলৈ কৈছোঁ। মই ইমান দিনে এই সুযোগৰ বাবে অপেক্ষা কৰি আছিলোঁ। গতিকে লগে লগে আনন্দৰে মোৰ কাপোৰ বেগটো পেক কৰিলোঁ। জীৱনত প্ৰথমবাৰৰ বাবে মাহী হোৱাৰ আনন্দটোৱেই বেলেগ আছিল। 3 দিনৰ পিছত ভিনদেউৱে মোক তেওঁলোকৰ ঘৰলৈ লৈ যাবলৈ আহিল, আৰু ময়ো তেওঁৰ লগত তেওঁৰ ঘৰলৈ বুলি গুচি গৈছিলোঁ। বাৰ ঘৰখনত এতিয়া কেৱল শহুৰেকজনেই আছিল, গতিকে মই ইয়াত থকাত কোনো সমস্যাৰ সন্মুখীন হ'বলগীয়া নাছিল। তাই মোক দেখি বহুত ভাল পালে, আৰু মোৰ বাবে মোৰ পচন্দৰ খাদ্য প্ৰস্তুত কৰিলে। তাই মোক থাকিবলৈ সিহঁতৰ ৰুমৰ সন্মুখৰ ৰুমটোকে দিলে। মই তাইৰ শহুৱেকৰ খবৰ ল'বলৈ তেওঁৰ ৰুমলৈ বুলি গ'লোঁ। তেওঁ বিচনাত পৰি থকা এজন বেমাৰী মানুহ আছিল। মোক দেখি তেওঁ অদ্ভুত কথা ক'বলৈ ধৰিছিল। তেওঁৰ কথাবিলাক মোৰ বুজা শক্তিৰ বাহিৰত আছিল। বাই মোৰ হাতখনত ধৰি তেওঁৰ ৰুমৰ পৰা উলিয়াই আনিলে, আৰু ক'লে যে তাইৰ শহুৰেক বহুত বছৰৰ পৰা বেমাৰী হৈ আছে, সেইকাৰণে প্ৰায় উল্টা চিধা বকি থাকে। বাই ক'লে যে এতিয়াৰে পৰা তুমি তেওঁৰ ৰুমলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। বাৰ শহুৰেকে তাইৰ বিয়াটো আমাৰ ঘৰলৈ অহা নাছিল। ৰমেশ ভিনদেউৰ বাবে বাৰ বিয়াৰ প্ৰস্তাৱ আমাৰ মামাৰ কোনোবা বন্ধুৱে আনিছিল। মই তাইৰ শহুৰেকক আজি প্ৰথমবাৰৰ বাবে লগ পাইছোঁ, আৰু এইটো সঁচা কথা আছিল যে তাইৰ শহুৰেকক লগ কৰি মই বহুত ভয় খাইছিলোঁ। মই বাৰ ঘৰলৈ যোৱা এতিয়া 3 দিন হ'ল। মই তাইৰ শহুৰেকৰ কোঠালৈ যোৱা নাছিলোঁ। ভিনদেউৱে তেওঁলোকৰ ঘৰখনত মোক এতিয়া বহুত যত্ন লৈছিল। বাৰ গাটো ভাল নোহোৱাৰ বাবে তাই বেছিভাগ সময় বিচনাতে কটাইছিল। মই গোটেই ঘৰখন চম্ভালি লৈছিলোঁ, কিন্তু তাৰ পিছত এদিন এনেকুৱা এটা হ'ল যে মোৰ গা নোম শিয়ৰি উঠিছিল। ৰাতিৰ আহাৰ খোৱাৰ পিছত পাকঘৰটো চাফা কৰি মই মোৰ ৰুমলৈ গৈ ভাবিলোঁ যে গাটো ধুম। গৰম বহুত বেছি পৰিছিল, আৰু ঘাম ওলোৱাৰ বাবে গাটো একেবাৰে তিতি গৈছিল। এতিয়া মই গা ধুবলৈ গ'লোঁ, আৰু অলপ সময়ৰ ভিতৰতে মোৰ এনে লাগিল যেন কোনোবাই মোক চাই আছে। প্ৰথমতে ভাবিছিলোঁ যে মোৰ বাইদেউ হ'ব, কিন্তু হঠাৎ বাথৰুমৰ আইনাখনলৈ চাই থতমত খাইছিলোঁ। তাত এটা ছাঁ দেখিছিলোঁ, আৰু মই নিশ্চিত হৈছিলোঁ যে কোনোবাই মোক গোপনে চাই আছে। এই কথাটোৱে মোক স্তম্ভিত কৰি তুলিছিল। সেইকাৰণে খৰধৰকৈ কাপোৰ পিন্ধি ৰুমৰ পৰা দৌৰি বাহিৰলৈ ওলাই আহিলোঁ। বাইদেউৰ ৰুম পাওঁতে বা আৰু ভিনদেউ দুয়ো একেলগে বিচনাত শুই আছিল।
মই মোৰ ৰুমৰ পৰা খৰখেদাকৈ আহোঁতে ৰুমৰ দুৱাৰখন বন্ধ কৰিবলৈ পাহৰি গৈছিলোঁ আৰু এতিয়া দুয়োকে একেলগে শুই থকা দেখি মোৰ বহুত লাজ লাগিছিল। ভিনদেউৱে মোক দেখি উঠি বহিল আৰু ক'লে, মমী ভিতৰলৈ আহা, তুমি দুৱাৰ মুখত ৰৈ কি কৰি আছা? এতিয়া মই বুজিব পৰা নাছিলোঁ যে মই কি কৰিম। মই তেওঁলোকক কেনেকৈ ক'ম যে মই বাথৰুমৰ আইনাখনত কাৰোবাৰ ছাঁ অনুভৱ কৰিছিলোঁ। মই তেওঁলোকক মিছাকৈ ক'লোঁ যে বাইদেউ তুমি গাখীৰ খাবা নেকি, সেইটোহে সুধিবলৈ আহিছিলোঁ। বাই ক'লে যে তুমি গৈ জিৰণি লোৱা, এতিয়া যি কাম বাকী আছে মই ৰমেশক কৰিবলৈ ক'ম। মই মোৰ নিজৰ ৰুমলৈ বুলি এতিয়া উভতি আহিছিলোঁ। তেতিয়াই মোৰ চকুজুৰি বাৰ শহুৱেকৰ ওপৰত পৰিল। তেওঁ বাহিৰৰ পৰা উভতি আহি নিজৰ ৰুমলৈ আহিছিল। তেওঁ মোৰ ফালে বৰ অদ্ভুত চকুৰে চাই ক'লে, তুমি বৰ ধুনীয়া আৰু সহজ সৰল, নিজৰ যত্ন ল'বা, অন্ধভাৱে কাকোৱে বিশ্বাস নকৰিবা। তেওঁৰ কথা শুনি মোৰ খং উঠিল। মই ভবা নাছিলোঁ তেওঁ যে মোক এনেকুৱা কথা ক'বলৈ পাৰিব বুলি। ভয় খাই লগে লগে মোৰ ৰুমলৈ মই আহিলোঁ। এতিয়া কথাটো ভাবি ভাবি গোটেই ৰাতি সাৰ পাই কটালোঁ। বাই মোক কৈছিল যে তাইৰ শহুৰেক অসুস্থ আৰু তেওঁ নিজৰ ৰুমৰ পৰা ওলাই নাহে, গতিকে ইমান ৰাতি বাহিৰত তেওঁ কি কৰি আছিল। এই কথাটো মোৰ বৰ আচহুৱা যেন লাগিবলৈ ধৰিছিল। আইনাখনত দেখা ছাঁটো মোৰ ভ্ৰম আছিল নে কোনোবাই মোক চাই আছিল? তাত বাইদেউৰ শহুৰেক আছিল নেকি বাৰু? এই প্ৰশ্নটোৱে মোক এতিয়া বৰ অশান্তি দি আহিছিল। পিছদিনা ৰাতিপুৱা ভিনদেউৱে অফিচলৈ যাওঁতে মোক ক'লে যে মমী মই আজি সন্ধিয়া সোনকালে আহিম আৰু তোমাক শ্বপিং কৰাবলৈ লৈ যাম, তুমি সন্ধিয়া সাজু হৈ থাকিবা। এই কথা কৈ তেওঁ হঠাতে মোৰ ওচৰলৈ আহি মোৰ গালত চিকুটি অফিচলৈ বুলি গুচি গ'ল। তেওঁৰ এনে আচৰণ দেখি মই থতমত খালোঁ। বাইদেউৱে পিছফালে তেতিয়া থিয় হৈ আছিল। বাই তেতিয়া ক'লে যে ভিনদেউৱে তোমাক বহুত ভাল পায়, তুমিও তেওঁৰ যত্ন ল'বলৈ চেষ্টা কৰিবা। কাৰণটো হ'ল আজিকালি মই তেওঁৰ ভালদৰে যত্ন ল'ব পৰা নাই। তেওঁ অফিচত বহুত কষ্ট কৰে আৰু ভাগৰুৱা হৈ পৰে। বাৰ কথা শুনি মই ক'লোঁ, তুমি চিন্তা নকৰিবা, মই ভিনদেউৰ যত্ন ল'ম। সন্ধিয়া যেতিয়া মই সাজু হ'লোঁ তেতিয়া ভিনদেউৱে মোক বজাৰ কৰিবলৈ লৈ গ'ল। তেওঁ বাইদেউতকৈ মোৰ বাবেহে বেছি বজাৰ কৰিছিল। কিন্তু এই সুখখন কেইদিনমানৰ বাবেহে আছিল। এদিন নিশা হঠাতে লাইটটো নুমাই গ'ল আৰু তাৰপিছত কোনোবাই মোক জোৰেৰে ঠেলি দিলে। সেই সময়ত মই বৰ ভয় খাইছিলোঁ। সেই ঠেলাটো মই আশাও কৰা নাছিলোঁ। মোক ঠেলা মাৰি তেওঁ লগে লগে মোৰ পৰা আঁতৰি গ'ল। ভয়তে মই মোৰ ৰুমলৈ দৌৰি আহিলোঁ। মই আন্ধাৰত একোৱেই দেখা পোৱা নাছিলোঁ, কিন্তু মই দেৱালত ধৰি ধৰি বাৰ ৰুম পালোগৈ আৰু তাইক মাত লগাইছিলোঁ। তাই তেতিয়া ক'লে যে মমী তুমি ভয় নকৰিবা, প্ৰায় আমাৰ ঘৰৰ লাইটটো নিজে নিজে অফ হৈ যায়। ভিনদেউৱে লাইনটো ঠিক কৰিবলৈ গৈছে। বাইদেউৱে নিজৰ মোবাইল ফোনটোৰ টৰ্চটো জ্বলাই দিছিল। মই মোৰ বাইদেউৰ ওচৰত বহি কান্দিবলৈ ধৰিলোঁ। কিছু সময়ৰ পাছত লাইটটো জ্বলি উঠিল। তাই ক'লে যে তুমি এনেই ভয় খাই আছা, এনেকৈ ভয় খাই থাকিলে তুমি মোৰ যত্ন কেনেকৈ ল'বা? বাইদেউৰ কথা শুনি মই ক'লোঁ, তেনেকুৱা কথা নহয়, মোৰ ৰুমত কোনোবা উপস্থিত আছিল, সেইবাবে মই ভয় খাইছিলোঁ। মোৰ কথা শুনি তাই জোৰেৰে হাঁহিবলৈ ধৰিলে আৰু ক'লে যে ভিনদেউৱে দেখোন মোৰ লগতে আছিল আৰু মোৰ শহুৰ দেউতাও নিজৰ ৰুমৰ পৰা ওলাই নাহে, তুমি আন্ধাৰৰ কাৰণে ভয় খাইছা কিয়? তেনেকুৱা একো কথা নাই। মই বুজি পোৱা নাছিলোঁ যে মই বাক কেনেকৈ বুজাম যে মোৰ ৰুমত কোনোবা আছিল, কিন্তু কোন হ'ব পাৰে সেই কথাটো মই বুজি পোৱা নাছিলোঁ। যদি ভিনদেউ বাইদেউৰ লগতে আছিল তেন্তে মোৰ লগত ৰুমটোত কোন আছিল? প্ৰথমতে বাথৰুমৰ আইনাখনত পৰা ছাঁ আৰু এতিয়া মোৰ ৰুমটোত কোনোবা উপস্থিত থকাৰ অনুভৱ, এই সকলোবোৰৰ বাবে মই এতিয়া বহুত ভয় খাবলৈ ধৰিছিলোঁ। এতিয়া মোৰ মনলৈ কেৱল বাইদেউৰ শহুৱেকৰ কথাটোহে মনলৈ আহিছিল। লাইটটো ঠিক কৰি ভিনদেউৰ ৰুমলৈ সোমাই আহিল। মোৰ ফালে চাই তেওঁ ক'লে, চোৱা মই তোমাক আগতেই কৈছিলোঁ যে তাই আন্ধাৰত ভয় খাব বুলি, তুমি তাইৰ ওচৰলৈ যোৱা। বাইদেউৱে ক'লে, বৰ আন্ধাৰ আছিল, যদি মই পৰি গ'লোহেঁতেন তেনেহ'লে কি হ'লহেঁতেন? মই গম পোৱা নাছিলোঁ যে তাই ইমান ভয় খাই যাব বুলি। বাৰ কথাটো শুনি মই এতিয়া দুয়োকে ক'লোঁ যে তোমালোকে চিন্তা নকৰিবা, মই ঠিকেই আছোঁ আৰু এতিয়া মই মোৰ ৰুমলৈ গৈ শুই যাম। মই বাক বেছিকৈ অশান্তি দিবলৈ বিচৰা নাছিলোঁ, কাৰণ মায়ে মোক মানা কৰিছিল। ডাক্তৰে বাক বেছি টেনশ্যন দিবলৈ মানা কৰিছিল। মই ভয়ে ভয়ে ৰুমলৈ আহি দুৱাৰখন বন্ধ কৰি বিচনাতে শুই পৰিলোঁ। মোৰ একেবাৰে টোপনি অহা নাছিল। মই এতিয়া ভাবিছিলোঁ যে কিবা এটা অজুহাত দেখুৱাই মই ঘৰলৈ উভতি যাম। মোৰ লগত যিবিলাক হৈ আছিল সেইবিলাক কোনো ভ্ৰম নাছিল, এই কথাটো মোৰ সম্পূৰ্ণ বিশ্বাস আছিল। কোনোবাই মোৰ নিসংগতাৰ সম্পূৰ্ণ সুবিধা ল'বলৈ চেষ্টা কৰি আছিল। পিছদিনা দুপৰীয়া ভিনদেউৱে কিছু সময়ৰ বাবে অফিচৰ পৰা ঘৰলৈ উভতি আহিছিল। এইটো সময়ত বাইদেউৱে ঔষধ খাই নিজৰ ৰুমত গভীৰভাৱে শুই আছিল আৰু মই পাকঘৰত দুপৰীয়াৰ বাবে ভাত খাবৰ কাৰণে প্ৰস্তুতি চলাই আছিলোঁ। ভিনদেউৱে পোনে পোনে পাকঘৰত সোমাই আহি মোক পিছফালৰ পৰা জোৰেৰে সাবটি ধৰিলে। মই তেওঁৰ পৰা এই আচৰণ একেবাৰে আশা কৰা নাছিলোঁ। সেইবিলাক দেখি মই আতংকিত হৈ তেওঁৰ পৰা নিজকে মুক্ত কৰিবলৈ
চেষ্টা কৰিবলৈ ধৰিলোঁ। মোৰ মাতটো মোৰ ডিঙিৰ পৰা নোলোৱা হৈ পৰিছিল। মই তেওঁক একো ক'বও পৰা নাছিলোঁ। কিন্তু তেওঁ মোক এৰি দিয়াৰ সলনি আৰু টানকৈ ধৰিহে লৈছিল। তেওঁ ক'লে যে তুমি ইমান ধুনীয়া যে তোমাৰ পৰা চকু আঁতৰাবলৈ মোৰ মন নাযায়। বৰ কষ্টৰে মই তেওঁৰ পৰা মুক্ত হৈ পাকঘৰৰ পৰা দৌৰিবলৈ ধৰিলোঁ। তেনেতে তেওঁ ক'লে যে তুমি গা ধুই থাকোঁতে খুব ধুনীয়া লাগিছিল। মোৰ মোবাইলত তোমাৰ ভিডিঅ' আছে। ভিডিঅ'ৰ এই কথাবোৰ শুনি মোৰ জিঅটো যেন ওলাই গৈছিল তেনেকুৱা অনুভৱ হ'বলৈ ধৰিলে। মই এতিয়া কল্পনাও কৰিব পৰা নাছিলোঁ যে তেওঁ ইমান এটা নিকৃষ্ট কাম কৰিবলৈ পাৰিব বুলি। মই এতিয়া তেওঁক বহুত নিকৃষ্ট মানুহ বুলি ভাবিছিলোঁ। মই কান্দি কান্দি তেওঁৰ ফালে চালোঁ। তেতিয়া তেওঁ ক'বলৈ ধৰিলে যে মই মাথো তোমাৰ লগত মৰম আৰু চেনেহৰ কথা পাতিবলৈ বিচাৰোঁ। এই বুলি কৈ তেওঁ মোৰ ফালে এখোজ আগুৱাই অহাৰ লগে লগে মই মোৰ ৰুমলৈ দৌৰি আহিলোঁ আৰু নিজকে ৰুমৰ ভিতৰতে বন্দী কৰি লৈছিলোঁ। তাৰপিছত ভয়তে মই এতিয়া কঁপিবলৈ ধৰিলোঁ। ভিনদেউৰ এইটো ৰূপ আগতে মই কেতিয়াও দেখা নাছিলোঁ। মই তেওঁক মোৰ নিজৰ দাদা বুলি গণ্য কৰিছিলোঁ, কিন্তু তেওঁ মোৰ সন্মানৰ শত্ৰু হৈ পৰিল। মই নাজানো কেতিয়া তেওঁ মোৰ ওপৰত চকু পৰিল আৰু মই লক্ষ্য কৰা নাছিলোঁ। ভিনদেউ অফিচৰ পৰা ঘৰলৈ কিছু সময়ৰ বাবে আহিছিল। সেয়েহে তেওঁ আকৌ অফিচলৈ উভতি গৈছিল আৰু মই সিদ্ধান্ত লৈছিলোঁ যে এতিয়া আৰু মই এইখন ঘৰত নাথাকোঁ। সন্ধিয়া যেতিয়া বা তাইৰ ৰুমৰ পৰা উঠি মোৰ ওচৰলৈ আহিছিল, তেতিয়ালৈকে মোৰ চকু দুটা কান্দি থকাৰ বাবে ফুলি উঠিছিল। তাই চিন্তিত হৈ মোক সুধিবলৈ ধৰিলে, কি হৈছে, কিয় তুমি ইমান কান্দি আছা? মই বাৰ পৰা সঁচা কথাবোৰ লুকুৱাইছিলোঁ, কাৰণ তাইৰ অৱস্থা ইমান ভাল নাছিল যে মই ভিনদেউৰ ইমান ডাঙৰ এটা কথা তাইক ক'বলৈ পাৰিম। মই এতিয়া তাইক কান্দি কান্দি ক'লোঁ যে মোৰ মা আৰু দেউতালৈ বহুত মনত পৰিছে। মই ঘৰলৈ উভতি যাবলৈ বিচাৰিছোঁ। মোৰ কথা শুনি বাই মোক সাৱটি ধৰি ক'লে যে তুমি ইমান সৰু কথা এটাক লৈ কান্দি কান্দি চকু ফুলাই পেলাইছা। তুমি চিন্তা নকৰিবা, মই তোমাক আজিয়েই সন্ধিয়া ভিনদেউৰ লগত ঘৰলৈ পঠিয়াই দিম। ভিনদেউৰ লগত এখন চহৰৰ পৰা অন্য এখন চহৰলৈ যাত্ৰা কৰাৰ কথা ভাবিবই নোৱাৰোঁ মই। কাৰণটো ইতিমধ্যে তেওঁ যিখিনি মোৰ লগত কৰিছিল সেইখিনি ভাবিলেই মোৰ এতিয়া গাৰ নোম শিয়ৰি উঠিছিল। বাক ক'লোঁ যে মামাই মোক নিবলৈ আহিব, মই মামাৰ লগতে যাম। বাই ক'লে ঠিক আছে, এইটো ভাল কথা। ময়ো দেউতাক লগ পাম। বাৰ কথা শুনি মই এতিয়া সুখী হৈ পৰিছিলোঁ। বাই মোৰ ওচৰৰ পৰা উঠি তাইৰ ৰুমলৈ যোৱাৰ লগে লগে তাইৰ জোৰেৰে চিঞৰা শুনি মই লগে লগে তাইৰ ৰুমৰ ফালে দৌৰি আহিলোঁ আৰু দেখিলোঁ যে বাই বিচনাৰ ওপৰত পৰি আছে আৰু তাই পেটত ধৰি জোৰেৰে চিঞৰি আছিল। মই তাইক তুলি লৈ বিচনাত শুৱাই দিলোঁ আৰু তাইৰ ওচৰতে বহি থাকিলোঁ। তাইৰ অৱস্থা একেবাৰে ভাল নাছিল। মই বাক ডাক্তৰৰ ওচৰলৈ লৈ যাবলৈ ক'লোঁ, কিন্তু তাই নাকচ কৰি মোৰ হাতত ধৰি ক'লে, মমী প্লিজ মোক এৰি নাযাবা। মই এইটো অৱস্থাত অকলে থাকিবলৈ নোৱাৰোঁ। আজি তুমি থকাৰ বাবেহে মোক আজি উঠাই দিবলৈ পাৰিছা, কিন্তু তুমি যোৱাৰ পিছত যদি এনেকুৱা কিবা এটা হয় তেনেহ'লে মই কি কৰিম? মোৰ সন্তানটো এনেকৈ মৰি থাকিব। বাৰ কথা শুনি বাধ্যত পৰি মই কিছুদিন থাকিবলৈ থিৰাং কৰিলোঁ। বাক ক'লোঁ যে তুমি একেবাৰে চিন্তা নকৰিবা, মই তোমাৰ লগত আছোঁ। মোৰ কথা শুনি বাই বহুত সুখী হ'ল আৰু মোক সাৱটি ধৰিছিল। সেইটো সময়ত ভিনদেউ অফিচৰ পৰা ঘৰলৈ উভতি আহিছিল। বাই তেতিয়া ভিনদেউক ক'লে যে তাই মাটিত পৰি যোৱাৰ বাবে তাইৰ গাটো বহুত বেয়া হৈ গৈছে। এই কথাটো শুনি ভিনদেউ বহুত চিন্তিত হৈ পৰিল। তাৰপিছত তেওঁ মোক ক'লে যে মমী তুমি বাৰ বাবে গাখীৰ এগিলাচ লৈ আহা। মই পাকঘৰলৈ গৈ গাখীৰ গৰম কৰি থাকোঁতে আকৌ এবাৰ ভিনদেউৱে পাকঘৰলৈ সোমাই আহি মোৰ লগত জোৰ জবস্তি কৰিবলৈ ধৰিলে। এতিয়া মই তেওঁক জোৰেৰে ঠেলা মাৰি দিলোঁ আৰু ক'লোঁ যে আপোনাৰ অকণো লাজ লগা নাইনে? আপোনাৰ পত্নীৰ অৱস্থা ইমান বেয়া আৰু আপুনি আপোনাৰ খুলখালিৰ লগত এনেকুৱা কাম কৰি আছে। মোৰ কথাত ভিনদেউৰ গাত কোনো প্ৰভাৱেই নপৰিল। তেওঁ মোৰ লগত আকৌ জোৰ জবস্তি কৰিবলৈ ধৰিলে। মই জোৰ জোৰকৈ চিঞৰিবলৈ ধৰিলোঁ। মোৰ মাত শুনি বা পাকঘৰলৈ সোমাই আহিল। মই এতিয়া বহুত ভয় খাই আছিলোঁ। সেইকাৰণে বাৰ স্বাস্থ্যৰ কথাটো নাভাবি মই তাইক ভিনদেউৰ সকলো সঁচা কথা কৈ দিলোঁ। বায়ে এবাৰ মোৰ ফালে চালে আৰু এবাৰ ভিনদেউৰ ফালে চকু ফুৰালে। তাই ভিনদেউৰ ফালে চাই ক'বলৈ ধৰিলে যে আপুনি কেনেকুৱা পুৰুষ। মোৰ ভণ্টীয়ে তোমাক এসপ্তাহ ধৰি নচুৱাই আছে আৰু তুমি একো কৰিবই পৰা নাই। বাৰ মুখৰ পৰা এনে কথা শুনাৰ পিছত মোৰ ভৰিৰ মাটি যেন পিছলি গৈছিল তেনেকুৱা অনুভৱ হ'বলৈ ধৰিছিল। মই তেতিয়া লগে লগে বাক ক'লোঁ যে তুমি এইবিলাক কি কৈ আছা? তাইৰ মুখত এটা অদ্ভুত হাঁহি বিৰিঙি উঠিছিল আৰু তাই মোৰ হাতত ধৰি মোক তাইৰ ৰুমলৈ বুলি লৈ গ'ল। মই আচৰিত হৈ বালৈ চাই আছিলোঁ। তাই মোৰ চুলিত আদৰ কৰি ক'লে, চোৱা মমী, মোৰ কথা ভালকৈ শুনা তুমি। মই ৰমেশ ভিনদেউৰ সকলো সঁচা কথা জানো, কিন্তু ৰমেশ ভিনদেউৱে তোমাৰ পৰা যি বিচাৰে সেইটো তুমি কৰিব লাগিব। মই তেতিয়া খঙতে থিয় হৈ বাক ক'লোঁ, কি কথা কৈ আছা তুমি? তুমি জানানে তোমাৰ স্বামীয়ে মোক কি কৰিবলৈ বিচাৰে? তেওঁ মোক ব্যৱহাৰ কৰিবলৈ বিচাৰে, মোৰ লগত অবৈধ সম্পৰ্ক কৰিবলৈ বিচাৰে। তুমি কেনেকৈ এনেকুৱা এজন মানুহৰ লগত জীৱনটো কটাবলৈ পাৰিছা, যিয়ে নেকি তুমি গৰ্ভৱতী হৈ থকাৰ পিছতো তোমাৰ ভনীয়ৰ ওপৰত এনে চকু ৰাখিবলৈ ধৰিছে?
এনেকুৱা এজন মানুহে গোটেই জীৱন তোমাক আৰু তোমাৰ সন্তানক কি দিব? মোৰ কথা শুনাৰ পিছত তাই ক'বলৈ ধৰিলে যে তুমি ৰমেশৰ লগত সেইবোৰ কাম কৰিব লাগিব যিটো তেওঁ বিচাৰে, নহ'লে তেওঁ কেতিয়াও দেউতাক হ'বলৈ নোৱাৰিব। বাৰ কথা শুনি মই ক'লোঁ, তুমি এইবোৰ কি কথা কৈ আছা? তুমি গৰ্ভৱতী হৈয়ে আছাচোন, আৰু ভিনদেউৱে দেউতাক হ'বলৈ গৈয়ে আছে। বাই তেতিয়া ক'লে, নহয় অ' ভণ্টি, মই কেতিয়াও মা হ'বলৈ নোৱাৰোঁ। মই যেতিয়া এই কথাটো গম পালোঁ তেতিয়া মই তোমাক ইয়ালৈ মাতিলোঁ, যাতে তুমি ইয়ালৈ আহি ৰমেশ আৰু মোক এটা সন্তান দিবলৈ পাৰা। ৰমেশে আন কাৰোবাৰ সন্তানক তুলি ল'বলৈ বিচৰা নাছিল। তেওঁ নিজৰ সন্তান বিচাৰিছিল, আৰু ইয়াৰ বাবে মোৰ ওচৰত ইয়াতকৈ সহজ উপায় নাছিল। মই কোনো মহিলাক মোৰ সতিনী হিচাপে আনিবলৈ বিচৰা নাছিলোঁ। সেইকাৰণে মই সিদ্ধান্ত লৈছিলোঁ যে মই তোমাক এই কামটো কৰিবলৈ দিম। তুমি মোৰ নিজৰ ভণ্টি নহয়। মই ৰমেশক বৰ ভাল পাওঁ আৰু তেওঁক এৰি যাবলৈ নিবিচাৰোঁ। গতিকে মই বিচাৰোঁ তুমি গৰ্ভৱতী হোৱা, মোৰ আৰু ৰমেশৰ জীৱনত থকা সন্তানৰ অভাৱ পূৰণ কৰা। এতিয়ালৈকে মই মোৰ ভিনদেউক শত্ৰু বুলি গণ্য কৰি আহিছিলোঁ, কিন্তু মই এতিয়াহে গম পাইছিলোঁ যে মোৰ বাগৰাকীও এই লেতেৰা খেলখনত সমানে অংশীদাৰ আছিল। নিজৰ ঘৰখন বচাবলৈ তাই মোৰ জীৱনটোকে ধ্বংস কৰিবলৈ ওলাইছে। মই মোৰ বাৰ সন্মুখত হাতযোৰ কৰি ক'লোঁ, মোক ঘৰলৈ পঠিয়াই দিয়া। কিন্তু বায়ে মোৰ কথা নুশুনি ৰাতি আন্ধাৰত মোক ভিনদেউৰ ৰুমলৈ পঠিয়াই দিলে। মোৰ হাতত নিজকে বচোৱাৰ কোনো সুযোগ নাছিল, কাৰণ বায়ে মোক ভাবুকি দিছিল যে যদি মই তাইৰ কথা নুশুনো তেন্তে ভিনদেউৱে মোৰ লগত জোৰ জবস্তি কৰিব, আৰু তাৰ পৰিণাম মোৰ কোনোবা মিছা প্ৰেমিকৰ নাম দিব, আৰু মই মোৰ চৰিত্ৰ গোটেই জীৱন মামা মামীক বুজাবই নোৱাৰিম। মই কেতিয়াও ভবাই নাছিলোঁ যে মোৰ বায়ে মোৰ লগত এনেকুৱা কৰিবলৈ পাৰিব। মই জানিছিলোঁ যে তাই মোৰ নিজৰ বা নহয়, কিন্তু মই তাইক সদায় মোৰ নিজৰ বা বুলি গণ্য কৰি আহিছিলোঁ। মই কেতিয়াও ভবা নাছিলোঁ যে আমাৰ মাজত যে কিবা এটা পাৰ্থক্য থাকিব পাৰে বুলি। মোৰ বায়ে মোক টানি ভিনদেউৰ ৰুমলৈ ঠেলি দিবলৈ চেষ্টা কৰিছিল, কিন্তু মই নিজকে বচাবলৈ চিঞৰ বাখৰ কৰিবলৈ ধৰিলোঁ। ঘৰখনত হুলস্থুল হোৱা দেখি বাৰ শহুৰেক ৰুমৰ পৰা ওলাই আহিল। তেওঁ লগে লগে আমাৰ মাজলৈ আহি মোক বাৰ পৰা আঁতৰাই দিলে। এতিয়া শহুৰে বাক আৰু নিজৰ পুতেকক ভাবুকি দি ক'লে যে যদি কোনোবাই মোৰ ওপৰত জোৰ জবস্তি কৰে তেনেহ'লে তেওঁ পুলিচলৈ ফোন কৰি দিব। এতিয়া ভিনদেউৱে দেউতাকৰ লগত বেয়া আচৰণ কৰিবলৈ ধৰিলে, কিন্তু দেউতাকে যিকোনো পৰিস্থিতিতেই মোক অকলে এৰি দিয়া নাছিল, আৰু তেওঁ মোৰ স্বাৰ্থত নিজৰ পুতেকৰ লগত কাজিয়া কৰি মোক তেওঁৰ ৰুমলৈ লৈ আনিলে। মমী, মই প্ৰথম দিনাৰ পৰাই সন্দেহ কৰিছিলোঁ যে ইহঁত দুয়োৰে কিবা এটা বেয়া উদ্দেশ্য আছে। যদিহে মই তোমাক তোমাৰ বাৰ বিৰুদ্ধে কিবা ক'লোহেঁতেন হয়তো তুমি কেতিয়াও বিশ্বাস নকৰিলাহেঁতেন। এতিয়া যেতিয়া তুমি এই কথাটো জানিছা যে সিহঁত দুয়োজনে মানুহ নহয় জন্তু হৈ পৰিছে, হয়তো মই মোৰ ল'ৰাৰ লালন পালনত কিবা ভুল কৰিছিলোঁ, যাৰ বাবে আজি মই এই দিনটো দেখিবলৈ পালোঁ। মই তেওঁৰ মোবাইলৰ পৰা মামাৰ ঘৰলৈ ফোন কৰি মামাক গোটেই সঁচা কথাটো ক'লোঁ। পিছদিনা ৰাতিপুৱাই মামাই মোক নিবলৈ আহিল। মোৰ কথাবিলাক শুনি তেওঁ বাৰ লগত সকলো সম্পৰ্ক চিৰদিনৰ বাবে শেষ কৰি দিলে। মামাই অনুশোচনা কৰি আছিল, হয়তো তেওঁ লালন পালনত কিবা অভাৱ আছিল। আনহাতেদি তেওঁ কেতিয়াও ভনীয়েকৰ ছোৱালী আৰু নিজৰ ছোৱালীৰ মাজত কোনো পাৰ্থক্য কৰা নাছিল। সেইবাবেই তেওঁৰ ছোৱালীজনীয়ে তেওঁৰ মৰমৰ এই পৰিণাম দিছে, আৰু মই ভাবি আছিলোঁ যে মই এনেকুৱা কি ভাল কাম কৰিছিলোঁ যাৰ বাবে ৰমেশৰ দৰে এজন অসুৰৰ এটাৰ দেউতাকে মোৰ মাত শুনি মোক বচাবলৈ আহিছিল। এই ঘটনাটো হোৱা বহু বছৰ পাৰ হৈ গ'ল। বাৰ লগত এতিয়া আমাৰ কোনো সম্পৰ্ক নাই, কিন্তু এটা কথা মই ভালদৰে বুজি পাইছিলোঁ যে মামীয়ে মোক বাৰ ঘৰত থাকিবলৈ পঠিয়াই বহুত ডাঙৰ ভুল কৰিছিল, আৰু মই এজন অচিনাকি মানুহক বিশ্বাস কৰি বহুত ডাঙৰ ভুল কৰিছিলোঁ। মোৰ বায়ে মোৰ লগত যি কৰিলে সেয়া অসহ্যকৰ আছিল, কিন্তু আজিৰ পৃথিৱীত এইটোৱেই হৈ আছে। সেইবাবে সকলোৱে নিজৰ সন্মান ৰক্ষা কৰি চলিবলৈ লাগে। কাকোৱে অন্ধভাৱে কেতিয়াও বিশ্বাস কৰিবলৈ নালাগে, কাৰণ কিছুমান সম্পৰ্ক এনেকুৱা যে তেওঁলোকে নিজৰ উদ্দেশ্যৰ বাবে যিকোনো কাম কৰিবলৈ পাৰে। সেইবিলাক ব্যক্তিয়ে কাৰোৰে প্ৰতি চিন্তা নকৰে, মাত্ৰ নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ বিচাৰে। প্ৰিয় দৰ্শক, এইটোৱে আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।